শৰতৰ ৰাতি অতি বিতোপন ৰাসক্ৰিয়া কৰে কৃষ্ণ ৰাধাতে মগন। প্ৰতি বছৰ শৰতৰ হিম শীতল চেঁচা এই দিনবোৰতেই বৃন্দাবনত 1600 গোপীৰ লগত ৰাসক্ৰিয়া কৰে শ্ৰীকৃষ্ণই। আৰু লোকবিশ্বাস অনুসৰি প্ৰতি বছৰেই ৰাসৰ এই পবিত্ৰ দিনটোত এনেধৰণে পালন কৰি অহা হৈছে সনাতন ধৰ্মৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি মধুৰ প্ৰেম কাহিনী, সেই প্ৰেম কাহিনীক আচলতে প্ৰতি বছৰে এনেকৈ উদযাপন কৰি অহা হৈছে। আধ্যাত্মিকতাৰ মাজতে এক প্ৰেমৰ যোগেদি সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ এক প্ৰয়াস কৰা হৈছে। আৰু এতিয়া যিহেতু শৰতৰ বতৰ, শৰতৰ পূৰ্ণিমাৰ নিশা অসমৰ বিভিন্ন ঠাই দ্বিতীয় বৃন্দাবনলৈ আচলতে স্থানান্তৰিত হ'ব, ৰূপায়ন্তৰ হ'ব। আৰু তাৰে আখৰা দেখা গৈছে শিৱসাগৰ ঐতিহাসিক ঢুলীয়াপাৰত। আৰু আমি আজি যিখন ৰাস মঞ্চত আহি উপস্থিত হৈছোহি, এই ৰাস মঞ্চখন হৈছে ৭৯ বছৰ গৰকা এখন ঐতিহাসিক ৰাস মঞ্চ। আৰু এই ৰাসখনতেই শিৱসাগৰ ঐতিহাসিক মেটেকাৰ ৰাসাচাৰ্য নামেৰে বিভূষিত হৈছিল স্বৰ্গীয় জগত ভৰালীদেৱ। আৰু তেখেতৰ কৃপাতে সৃষ্টি হোৱা এই ৰাসখনে দোপে প্ৰতি বছৰে আচলতে বিপুল ৰাইজৰ সমাদৰ লাভ কৰি আহিছে। বিভিন্ন সময়ত শিৱসাগৰৰ ঢুলীয়াপাৰৰ এই ৰাসে বৃন্দাবন থলীলৈ যি এক ৰূপায়ন্তৰ হোৱা পৰিৱেশ সৃষ্টি কৰে, এক আধ্যাত্মিক তথা এক প্ৰেমৰ বাৰ্তাৰে সমাজৰ বাবে এক যুগান্তকৰ দিশ আলোড়িত কৰি আহিছে। তাতেই আমি আজি উপস্থিত হৈছোঁ। মোৰ সহযোগীয়ে দেখাব এই সমূহ দৃশ্য। ইতিমধ্যে মঞ্চত খুব সুন্দৰকৈ গোপীসকলৰ যি দান দিয়া নৃত্য সেয়া হৈ গৈছে। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। 1600 গোপীৰ লগত কৃষ্ণ মগন হোৱাৰ সময়তে কিন্তু ৰাধা সদায় কৃষ্ণৰ অন্তৰত বিৰাজমান হৈ থাকে। শ্ৰীকৃষ্ণ কংসৰ কাৰাগাৰত জন্ম হোৱাৰ পাছত যি দৈত্যবাণী হৈছিল আৰু কংসই এটা এটাকৈ শিশু হত্যা কৰি আৰু যি কোৱা হৈছিল যে দৈৱকীৰ সপ্তম পুত্ৰই কংসক বধ কৰিব। আৰু এই কথাতে ভয় খাই যি দৈত্যবাণী হৈছিল, দৈত্যবাণীৰ বাবে আচলতে শ্ৰীকৃষ্ণৰ সহোদৰ ৬টিকৈ শিশুক হত্যা কৰা হৈছিল। আৰু সেই অন্ধকাৰ কাৰাগাৰৰ ভিতৰত ভক্তি আৰু দৈৱকীয়ে যি এক ঘোৰ অন্ধকাৰৰ ভিতৰত শ্ৰীকৃষ্ণক জন্ম দিছিল, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু আজি শিৱসাগৰৰ ঢুলীয়াপাৰৰ ৰাস অন্তৰ্গত যি আচলতে নান্দনিক দৃশ্য হৈছে, মই তাৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ আচলতে প্ৰতিগৰাকী মনোমোহা একোগৰাকীকৈ গোপীয়ে এনেকৈ আজি নাচি বাগি তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী এনেকৈ গোপী। আৰু মাত্ৰ 2টা দিনৰ পাছতে অৰ্থাৎ ইংৰাজী 15 নৱেম্বৰ আৰু 16 নৱেম্বৰৰ দিনা শিৱসাগৰ ঐতিহাসিক ৰাস মহোৎসৱত যি ৰাস মঞ্চ তাতে উদযাপন হ'ব দুদিনীয়াকৈ ৰাস। আৰু এই ৰাস আচলতে এইবাৰ 79 বছৰ গৰকিছে। আৰু এই 79 বছৰ গৰকাৰ ৰাসখনত যথেষ্ট সমাদৰ লাভ কৰি আহিছে। বিভিন্ন ঠাইত যথেষ্ট অভিজ্ঞ অভিনেতা অভিনেত্ৰীয়ে আহি ইয়াতে অংশগ্ৰহণ কৰে। লগতে সকলোতকৈ ভাল কথাটো হৈছে যে ইয়াতে স্থানীয় যিসকল আছে, স্থানীয় লোকসকলৰ প্ৰতিভা আচলতে কেনেকৈ বিকাশ কৰিব পৰা যায়, তাৰ কাৰণে মঞ্চত এনেকৈ তেওঁলোকক এটা সুযোগ দিয়া হয়। মোৰ পিছফালে আপোনালোকে লক্ষ্য কৰিছে এনেকৈ সকলো গোপী আচলতে মগন হৈ পৰিছে। 1600 গোপীৰ লগত যেতিয়া শ্ৰীকৃষ্ণই ৰাসত ৰাধাৰ সৈতে শৰতৰ বিতোপন ৰাতি বৃন্দাবনত তেওঁ ৰাসক্ৰিয়া কৰিছিল, তাৰে নিদৰ্শন দাঙি ধৰিবৰ কাৰণে এনেকৈ আচলতে কৰা হয়। আৰু অসমৰ বিশেষকৈ মাজুলীত যি ৰাস হয় আৰু বৰপেটাকে ধৰি উজনি অসমতো বিভিন্ন ঠাইত দেখা যায় এনেকুৱা ৰাসৰ যি পৰিবৰ। মাত্ৰ 3টা দিন মাজত বাকী আছে। অহা শুকুৰবাৰ আৰু শনিবাৰ অৰ্থাৎ 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ দিয়া দুদিনীয়াকৈ শিৱসাগৰ ঐতিহাসিক 79 বছৰ গৰকা শিৱসাগৰৰ ঢুলীয়াপাৰৰ ৰাসক এনেকৈ আচলতে দুদিনীয়াকৈ মঞ্চস্থ কৰা হ'ব। সম্পূৰ্ণ বৃন্দাবনলৈ ৰূপান্তৰিত হ'ব। আৰু যিসকল গোপী আচলতে এয়া মহাৰাসৰ আখৰা হৈ আছে আৰু মহাৰাসৰ আখৰাত এনেকৈ সকলো মগন হৈ পৰিছে। আৰু আমাৰ মাজত আছে উদযাপন সমিতিৰ সম্পাদক, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম।
79 বছৰ গৰকা শিৱসাগৰ ঐতিহাসিক ঢুলীয়াপাৰৰ যি ৰাস মহোৎসৱ এবাৰ দুদিনীয়াকৈ যিহেতু উদযাপন কৰিবলৈ লোৱা হৈছে আৰু প্ৰতি বছৰে দেখা যায় দৰ্শকৰ বিপুল সমাহাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন অভিনেত্ৰী অভিনেতাক নিমন্ত্ৰণ কৰি অহাৰ লগতে এই ৰাস মণ্ডপত কিন্তু সুযোগ দিয়া হয় স্থানীয় যিসকল লোক তেওঁলোকৰ যিসকল প্ৰতিভা সেয়া যাতে ইয়াত বিকাশ কৰিবলৈ এখন মঞ্চ দিয়া হয় আৰু এইবাৰ যি ৰাস উদযাপন সমিতি তাৰ সম্পাদক আমাৰ মাজত উপস্থিত আছে আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে ঈশান নিউজলৈ স্বাগতম জনাইছোঁ আৰু শৰতৰ আপোনাক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুদিনীয়াকৈ পাতিবলৈ লৈছে 79 বছৰ গৰকা এখন ৰাস কেনেধৰণে প্ৰস্তুতি আগবঢ়াইছে কি ক'ব হয় ঐতিহাসিক ঢুলীয়াপাৰ এই ৰাস মহোৎসৱভাগী 1945 চনতে স্থাপিত হৈছিলে সেই দিন ধৰি আজি পৰ্যন্ত ঢুলীয়াপাৰবাসী ৰাইজে ভক্তিপূৰ্ণভাৱে উদযাপন কৰি আহিছে আজি এই মহান মহোৎসৱভাগী 79 বৰ্ষত পদাৰ্পণ কৰিছেই সেই উপলক্ষে অহা 15 আৰু 16 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি এই মহোৎসৱভাগী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ প্ৰথম দিনা পুৱাৰে পৰা আমাৰ হৰি মন্দিৰত নাম কীৰ্তন আৰু দিনজোৰা মাংগলিক কাৰ্যসূচীৰ পাছত সন্ধিয়ালৈ ৰাস মহোৎসৱভাগী উদ্বোধন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তদেৱে গতিকে ইয়াৰ পাছতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ আখৰা চলি আছে আমাৰ কংসালৈ যি দৃশ্য আমাৰ মুখ্য আকৰ্ষণ হৈছে এইবেলি আমাৰ জীৱন্ত ঘোঁৰাৰ সৈতে আমাৰ বৰযাত্ৰীসহ আমাৰ কংস কালকেতুৰ ৰথৰথীৰ সৈতে আমাৰ মঞ্চলৈ অলপ আগৰ পৰা আহিব যথেষ্ট আকৰ্ষণীয় হ'ব যিহেতু এইবাৰ আমাৰ 79 বৰ্ষত ভৰি দিছেহি আমাৰ মাজত আছে আমাৰ সাংস্কৃতিক সম্পাদক তেখেতেও যথেষ্ট এই বিষয়ত গুৰুত্ব আৰোপ কৰিছে তেখেতকো মই তেখেতৰ যিখিনি প্ৰস্তুতি তেখেতক মই আগবঢ়াবৰ বাবে জনাইছোঁ 79 বছৰ গৰকা শিৱসাগৰ ঐতিহাসিক যি ঢুলীয়াপাৰ ৰাস এইবাৰ সকলোতকৈ আকৰ্ষণীয় দিশটো হৈছে যে এটা জীৱন্ত ঘোঁৰা তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ যো-জা চলাইছে আৰু এই অনুষ্ঠানটিৰ যিজন সাংস্কৃতিক সম্পাদক যিজনৰ গুৰু দায়িত্ব আছে তেখেত আমাৰ মাজত উপস্থিত আছে হৌমাৰদা আমাৰ মাজত উপস্থিত আছে প্ৰথমে স্বাগতম জনাইছোঁ ঈশান নিউজলৈ দুদিনীয়াকৈ কাৰ্যসূচী এটা হাতত লৈছে ঈশ্বৰৰ এটা আধ্যাত্মিক দিশ লগতে ৰাস বুলি ক'লে আচলতে প্ৰেমৰ এটা বাৰ্তাও দিয়া হয় সমাজত যাতে সকলো ভাতৃত্ববোধ এনাজৰীডাল অটুট থাকে আপোনালোকে এইবাৰ কেনেধৰণে প্ৰস্তুতি আগবঢ়াইছে আপোনালোক সকলোৱে ঈশান নিউজলৈ মই আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল এইবাৰ মানে বিগত মানে যিমান বছৰ পৰা আমি কৰি আছোঁ ধৰক বহুত বছৰ পৰা এতিয়া 79তম বৰ্ষ পাৰ হ'লোঁ তাৰ মাজৰ পৰা আমি কিছুমান মানে বস্তু আমি এনেকুৱা এটা ভাবিছোঁ যে ৰাইজে আকৰ্ষণ এটা হওক সেইভাগে এইবাৰ আমি জীৱন্ত ৰথৰ ঘোঁৰাৰ সহিতে কংস কালকেতুৰ প্ৰৱেশ হ'ব আৰু তাৰ লগতে বিশেষভাৱে আমাৰ ধৰক মঞ্চৰ যিটো দৃশ্যসজ্জা ময়ূৰ চৰাইৰ পৰা আদি কৰি তেনেকুৱা আমি এটা মানে জীৱন্ত এটা ৰূপ দিব বিচাৰিছোঁ আৰু সেই ৰূপটোৰ কাৰণে আমি মানে বহুত প্ৰচেষ্টা চলাই আছোঁ এতিয়াও আমি চেষ্টা চলাই আছোঁ আগন্তুক দিনতো চলাই যাম কিন্তু এই বৰ্ষত যে অকণমান মানে আগতকৈ অত্যাধুনিক হ'বটো বুলি আমি আশা ৰাখিছোঁ আৰু সকলোলৈকে আমি এটা বিনম্ৰ অনুৰোধ আছে আমাৰ এই প্ৰচেষ্টাত সকলোৱে যাতে সহযোগিতা কৰে তাৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু তেওঁলোক আহক সকলো ৰাইজে আহি আমাৰ ৰাসখনৰ প্ৰতি মানে আনুগত্যতা স্বীকাৰ কৰি তেওঁলোকে প্ৰদৰ্শন কৰে তাৰ বাবে আমি বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ এয়া আছিল আচলতে সাংস্কৃতিক সম্পাদক এটা কথা ক'ব লাগিব যে কেৱল মাত্ৰ উজনি নামনিয়ে নহয় শৰদৰে পূৰ্ণিমাৰ ৰাতি বৃন্দাবনলৈ আচলতে ৰূপান্তৰিত হ'ব প্ৰতিটো ৰাস মণ্ডপ আৰু তাৰ কোনো ব্যতিক্ৰম নহয় শিৱসাগৰ ঐতিহাসিক ৰাস মণ্ডপ এই ঢুলীয়াপাৰ ৰাস মণ্ডপ জনা ইতিমধ্যে 79 বছৰ গৰকিছে বিগত 79 বছৰে তেওঁলোকে যিখিনি বুকুত সামৰি ৰাখিছে অসমীয়া কলা সংস্কৃতি সাহিত্য জগতলৈ আমাৰ গুৰুজনাই যিখিনি আদৰ্শ দি গ'ল তেওঁলোকে দুপে সেয়া আৰু আধুনিকতাৰ প্ৰয়াস তেওঁলোকে লগতে সাঙুৰিত লৈ সকলো ৰাইজকে একত্ৰিত কৰি সমাজত সকলোখিনি বেয়াৰ প্ৰভাৱ দূৰ কৰি কেৱল মাত্ৰ প্ৰেম আৰু ভাতৃত্ববোধে আগুৱাই নিব বিচাৰিছে আৰু যদি মোৰ ভুল হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই ৰাসখনৰ ৰাসাচাৰ্য উপাধি দিছিলে স্বৰ্গীয় জগত ভৰালী দেৱক
আৰু সেই জগত ভৰালীদেৱে আচলতে প্ৰতিষ্ঠা কৰি যোৱা এই ৰাসখনে ইতিমধ্যে গৰকিছে ৭৯টা বৰ্ষ। উজনি নামনি সকলো ৰাইজ আহি একত্ৰিত হওক আৰু তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে সেয়া ফলপ্ৰসূ হওক। প্ৰতিজন ব্যক্তিৰ মনতে সকলো অসূয়া দূৰ হয়, কেৱল মাত্ৰ সমাজত ভাতৃত্ববোধ আৰু প্ৰেমৰ যিডাল এনাজৰী সেয়া এই মহাৰাসৰ মাজেদিয়ে যেন সদায় অটুট থাকে। শিৱসাগৰ ঢুলীয়াপাৰ ৰাস মঞ্চৰ পৰা মই ববিতা ভৰালী, ষ্টাৰ নিউজ। Hey, good old